বিহুৰ পতাকা উত্তোলনৰ সময়ত গোৱা গীত কোনটো? বন্ধু-বান্ধৱীসকল, এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ কেইটামান আজি আপোনালোকৰ মাজলৈ লৈ আহিছো। আশা কৰিছো আপোনালোকে ভাল পাব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে মুকলি বিহুৰ প্ৰথম বাদ্য কি? উত্তৰটো হৈছে হাত চাপৰি। কিমান চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 2003 চনত। নাচনীসকলে খোপাত লোৱা কপৌফুল পাহৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে শিয়াল নিজিয়া কপৌফুল। নাচনীসকলে পিন্ধা গামখাৰুক অন্য কি নামেৰে জনা যায়? উত্তৰটো হৈছে মুঠি খাৰু। অসমৰ আটাইতকৈ জনপ্ৰিয় লোকনৃত্যবিধৰ নাম কি? উত্তৰটো হৈছে বিহু নৃত্য। ৰঙালী বিহুৰ শেষৰ দিনটোক কি বিহু বুলি কোৱা হয়? উত্তৰটো হৈছে চেৰা বিহু। হুঁচৰি দলৰ গুৰি ধৰোঁতাজনক কি বুলি কোৱা হয়? উত্তৰটো হৈছে বাৰিক। বিহু সন্মিলনত উত্তোলন কৰা বিহু পতাকাখনৰ আৰ্হি কোনে প্ৰস্তুত কৰিছিল? উত্তৰটো হৈছে নিপ বৰুৱা। গোৱালপাৰাৰ হাজংসকলে বহাগ বিহুক কি বুলি কয়? ইয়াৰ উত্তৰটো হৈছে লেৱাটনা বিহু। চাহ জনগোষ্ঠীৰ লোকে ঝুমুৰ গীতত বজোৱা ঢোলটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মাদল। বিহুক বিদায় জনোৱা ফুলবিধৰ নাম কি? উত্তৰটো হৈছে এজাৰ। বিহুৰ পতাকা উত্তোলনৰ সময়ত গোৱা গীত কোনটো? ইয়াৰ উত্তৰটো হৈছে চিৰিময়ী অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন। বন্ধু-বান্ধৱীসকল, আজিলৈ ধন্যবাদ।